নমস্কাৰ বন্ধুসকল, মই শ্ৰী দেৱৰাজ শৰ্মা পুনৰ আজি আহিলোঁ। মই মোৰ 12 নম্বৰ খণ্ডটোক লৈ আমাৰ গাঁৱৰ মানুহখিনিৰ ওপৰত মই কিছুমান বস্তু মিলাইছোঁ। যদি ভাল যেন অনুভৱ কৰে নিশ্চয় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। শ্ৰদ্ধাৰ ৰাইজসকল, আপোনালোকৰ যি মৰম চেনেহ পোৱাৰ কাৰণে আজি মই সেউজী কোমল দুবৰি বনৰ দৰে হয় প্ৰত্যেক দিনাই একোটা ভিডিঅ' নিদিয়াকৈ থাকিবলৈ মন নোযোৱাই হৈ গ'ল। গম পাইছেনে ৰাইজসকল? সেয়েহে আজি মই ৰীল হিচাপে বনোৱা নাই, ভিডিঅ' হিচাপেহে বস্তুটো বনাইছোঁ। ৰীল বনালে বৰ চুটিকৈ কাট খাই যায়। মোৰ আজি খণ্ড নম্বৰ 12। আগফালে দেখা পালোঁ এজন হৈ আছে সাজু, নিৰঞ্জন হাজৰিকাৰ ককায়েক তেওঁ মাজু। মিস্ত্ৰী কৰ্মত তেখেতে নকৰে গেজু, নাম হাজৰিকা পুষ্প, মানুহজন কিন্তু নহয় দুষ্ট। আঁতৰত পেলাওঁ আমি মল মূত্ৰ, তেখেতৰ এজনী ছোৱালী দুজন পুত্ৰ। তেখেতক লগ পালে নেলাগে আমনি, হাঁহি হাঁহি কৰি থাকে জমনি। তেখেতৰ কথাবোৰ আমি কৰোঁ কাণ, মানুহগৰাকীৰ নাম হেনো মাজান। জ্যেষ্ঠজনক বৌৱে ৰাখে মান, সকলোকে কৰে সন্মান। ফল মূলৰ ৰসেৰে বনাই হেনো জুচ, বৰপুতৰ নাম দিছে মনোজ। চোতালৰ আগফালে ৰুই থৈছে ফুল, কনিষ্ঠ পুত্ৰৰ নাম হ'ল বিতুল। সত্য শুদ্ধ কৰ্ম তেওঁ কৰে ব্যাকুল। শ্ৰী প্ৰফুল্ল হাজৰিকা নিৰঞ্জনৰ জ্যেষ্ঠ দাদা। লেগাচুং চাউল লোৱা গাঁৱলৈ গ'লে ৰাস্তাৰ কাষতে গেলামালৰ দোকান, দোকানখন অৱশ্যে নহয় শুকান। তেখেতলোকৰ 3 ভাই, যি লাগে দোকানখনক সকলোকে পায়। দোকানীৰ কথাবোৰ কাষ্টমাৰে ভাল পায়, সেয়েহে দোকানলৈ প্ৰায় মানুহ যায়। নম্ৰ আৰু ভদ্ৰ মাতেৰে মাত লগাই ভগৱানৰ নামো লৈ থাকে সদায়। 2জন ল'ৰা আৰু 2জনী বোৱাৰী, জীৱনটোৱেই দুখ আৰু সুখৰ। বৰপুত্ৰৰ নাম হৈছে কুশল। সৰুৰে পৰা তেওঁক আমি জানো, তেওঁৰ ঘৰত আকৌ 3জন মানুহ, এজনী ছোৱালী আৰু ডাঙৰ বোৱাৰী। তিনিওৰে মাজত অতি আনন্দ আৰু মিলা প্ৰীতি। নমস্কাৰ বন্ধুসকল।